ৰাশিফল অনুযায়ী জন্ম হোৱা এখন ৰাশি হ'ব, বৈশ্বিক ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। অৰ্থাৎ যিসকল শিশু আজি দিনটোত জন্ম লাভ কৰিব তেখেতসকল আজি বৈশ্বিক ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ মাধ্যমত যাব, অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি কৰিব পাৰে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে বন্ধুসকল মেঘ, কৰ্কট, বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা, মীন আৰু বৃশ্চিক। এই ৰাশিসকল আজিৰ দিনটোত অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো কিছু সাৱধানে থাকিবলৈ ৰাখিবোৰ হৈছে মকৰ, ধনু, সিংহ। এই তিনি ৰাশি আজিৰ দিনটো কিছু সাৱধানতা অৱলম্বন কৰি চলিলে আপোনালোকৰ বাবে ভাল হ'ব। এতিয়া ৰাশিফল অনুযায়ী প্ৰথমতে আহিছো বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱা দৰকাৰ আছে। বিশেষকৈ ৰক্তচাপ ৰোগীসকল যত্ন লোৱা উচিত। অৰ্থাৎ আপোনালোকৰ যিসকল ৰক্তচাপী ৰোগী যিসকল ব্যক্তি তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু ধ্যান ৰাখিব লাগিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি আৰ্থিক ক্ষেত্ৰখনৰ ফালৰ পৰা চাবলৈ মোটামুটিভাৱে ভালে আছে। হতাশৰ এক দীঘলীয়া সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনত দৈনন্দিন কিছুমান হতাশৰ মনোভাৱ থকা স্বত্বেও আপোনাৰ পৰিয়ালৰ যি সহায় সহযোগিতাই আপোনাৰ যি হতাশৰ মনোভাৱ কিছু পৰিমাণে হ'লেও আজি কম হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাঁহি অনাৰ অসফল হ'ব, কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ ফালৰ পৰা আপুনি বিচৰা মতে সঁহাৰি আজি নাপাব পাৰে। নিজৰ চেষ্টা সঠিক দিশ দিয়ক আৰু আপোনাৰ ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বোধন জনোৱা হ'ব। অৰ্থাৎ আপোনালোকৰ যি লক্ষ্য উদ্দেশ্য তাৰ প্ৰতি আপুনি সচেতনতা হ'লে আপোনাৰ সফল হোৱাত আপোনালোকক সহায় কৰিবই। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকে যিবোৰ কাম কাজত গুৰুত্বপূৰ্ণ বুলি ভাবে সেইবোৰ আপোনালোকে অমনোযোগী নহয় যেন তেখেততে মনোযোগ দিয়াৰ খুব প্ৰয়োজন আছে। আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ সামজীয় প্ৰতিষ্ঠানত আঘাত হ'ব পাৰে। সামজীয় প্ৰতিষ্ঠান আপোনাৰ জীৱনসংগীয়ে আপোনাৰ আজি কিছুমান ক্ষেত্ৰত আপোনাৰ মানসিকভাৱে আজি কিছু কষ্ট পাব পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:40 এই সময়খিনি আজি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰ যৌৱনৰ ৰহস্য এইটোৱেই হয়। অৰ্থাৎ আপোনালোকে শাৰীৰিকভাৱে সুস্থ সবল কৰি ৰাখিবৰ বাবে আজি আপুনি খেলা ধূলা আদি কাম কাজত আপুনি যোগদান কৰাটো উচিত হ'ব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। অৰ্থাৎ আপুনি বেছি প্ৰয়োজনতকৈ অযথা খৰচ নকৰি তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব আজিৰ দিনটো। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে আপুনি নতুন আত্মবিশ্বাস আৰু ৰোমাঞ্চকে ভৰপূৰ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ বন্ধু পৰিয়াল বৰ্গৰ আপুনি আজি সহায় সহযোগিতাৰ ফলত আপোনাৰ এটা নতুন আত্মবিশ্বাস জাগ্ৰত হোৱাৰ সম্ভাৱনা আছে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাক আজি দিনটো ব্যস্ত ৰাখিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ধুনীয়া মুহূৰ্তই আপোনাৰ আজি দিনটো ভালভাৱে আজি দিনটো অতিবাহিত কৰাত সহায় কৰিব। প্ৰতিষ্ঠিত ব্যৱসায়ৰ বাবে আজি এটা ভাল দিন। অৰ্থাৎ যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলৰ বাবে আজি খুবেই ভাল আজিৰ দিনটো। আজি খালী সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ'ব পাৰে। অৰ্থাৎ যিসকল নিবনুৱা তেখেতসকলৰ কাম কাজ আজি শেষ হোৱাৰ সম্ভাৱনা আছে। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। অৰ্থাৎ জীৱন সংগীৰ আজি স্বাস্থ্যৰ কিছু অৱনতি হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। মিথুন ৰাশি হিচাপে আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য অধিক উজ্জ্বল হ'ব।
আপোনাৰ আজি আপোনাৰ সুখ অন্যৰ লগত অৰ্থাৎ বন্ধুবৰ্গৰ লগত আদান প্ৰদান কৰিলে আপুনি কিছু আৰু অধিক আপুনি সফলতা লাভ কৰিব পাৰিব। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ শিক্ষাৰ বাবে আজি আপুনি ভবাতকৈ বেছি খৰচ হোৱাৰ সম্ভাৱনা আছে। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰা প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ পৰা সম্পৰ্ক নৰখাই শ্ৰেয়, যিয়ে অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। অৰ্থাৎ আপুনি আজি এনেকুৱা ব্যক্তিৰ পৰা আঁতৰত থকাটো প্ৰয়োজন, যিয়ে মুখত কয় কিন্তু কামত নকৰে। তেনেকুৱা ব্যক্তিৰ পৰা আপুনি আঁতৰি থকাটোৱে শ্ৰেয় হ'ব। যিয়ে নকৰক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কৰক, কাৰণ ৰক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। অৰ্থাৎ আপুনি আজি প্ৰিয়জনৰ লগত ৰক্ষ ব্যৱহাৰ নকৰে যেন আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। অৰ্থাৎ আপুনি ধৈৰ্যৰ জৰিয়তেহে আপুনি আজি সফলতা উপনীত হোৱাত সক্ষম হ'ব। আজিৰ দিনটোত একান্ত টকাৰ বাবে নিজৰ ভাল, কিন্তু যদি আপুনি মনত কিবা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছিয়ে চিন্তিত হ'ব পাৰে। অৰ্থাৎ আপুনি আজি মনৰ ভিতৰত যদি কিবা মানসিকভাৱে অশান্তি পাই আছে, তেতিয়াহ'লে আপুনি নীৰৱে নথকাই ভাল হ'ব। কিয়নো নীৰৱে থকাৰ ফলত মানসিক অশান্তি থকাৰ ফলত আপোনাৰ সেই অশান্তি আৰু দুগুণহে বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব আজিৰ দিনটো পৰাপক্ষত। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কৰ পৰা হস্তক্ষেপৰ বাবে আজি আপুনি জীৱনসংগীৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আত্মীয়ৰ কিছু হস্তক্ষেপৰ বাবে আপোনালোকৰ জীৱনসংগী দুজনৰ মাজত কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ প্ৰেৰণ কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনিত আজি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং আছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশি ফল যে আপোনাৰ ব্যক্তিগত সমস্যা আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচা আৰু হাত সাৰিবৰ বাবে বাহিৰা কিতাপ পঢ়ক আপুনি আজি। অৰ্থাৎ আপোনালোকৰ কিছুমান ব্যক্তিগত আজিৰ দিনটো সমস্যা থাকিব, লগতে আপুনি সেইবোৰ পৰিত্ৰাণ পাবৰ বাবে নিজকে ব্যস্ত ৰাখিবৰ বাবে আপুনি আজি কিতাপ ইত্যাদি পঢ়িব পাৰে। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা ৰাখক, যি আহিবলগীয়া সময়ত আকৌ ঘূৰাই হ'ব পাৰে। অৰ্থাৎ আপোনাৰ যি অতিৰিক্ত ধন সেইবোৰ ধন যাতে আপোনাৰ ভৱিষ্যতৰ কামত আহে সেইবোৰ পৰিকল্পনা আজি কৰিব পাৰে আপুনি। সকলোৱে আপোনাক আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে, যিয়ে আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অৰ্থাৎ আপুনি আজি সামৰ্থ্য অনুযায়ী আপুনি পাৰ্টিত আপুনি আপোনাৰ অতিথি আজি নিমন্ত্ৰণ কৰা আপোনাৰ আজি নিমন্ত্ৰণ কৰিব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ অত্যাধিক চিন্তাধাৰাই আপোনাৰ আজি মনটো কিছু বিচলিত কৰিব পাৰে। যিবিলাক লোক বিদেশৰ ব্যৱসায়ৰ লগত জড়িত সিহঁতৰ আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল বিদেশৰ বাহিৰত, অৰ্থাৎ তেখেতসকলে আজি ব্যৱসায় আজি ভাল এটা লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশি জাতকসকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। অৰ্থাৎ চাকৰিৰ লগত জড়িত ব্যৱসায়ীসকলে তেখেতসকলৰ কৰ্মক্ষেত্ৰত এটা ভাল পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ঘনিষ্ঠ লোকসকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। অৰ্থাৎ আপোনাৰ আজি ঘনিষ্ঠ আত্মীয়সকলে আপোনাৰ প্ৰতি আপোনাৰ লগত সম্পৰ্ক স্থাপন তথা আপোনাক লগ কৰিব বিচাৰিব।
কিন্তু আপুনি মানুহৰ মাজত থকাতকৈ আপুনি নীৰৱে থকাটোহে আপুনি আজি পচন্দ কৰিব। অধিক খৰচ কৰাৰ বাবে জীৱনসংগী অলপ বিবাদ হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ অত্যাধিক খৰচে জীৱনসংগীৰ মাজত বিবাদৰ কাৰণ হ'ব পাৰে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলকটীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়ৰ মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 4 আৰু শুভ ৰং হৈছে কলকটীয়া। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাখিব যে আপুনি বহুত ভাবক হৈ পৰিব, সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আপুনি আঁতৰি পৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। অৰ্থাৎ আপুনি কষ্টকৰ বা মনোকষ্ট দিয়া ঠাই বা বিষয়সমূহৰ পৰা আজি আঁতৰি থকাটো আপোনাৰ পক্ষে ভাল হ'ব। ব্যৱসায়িক লাভে আজি আপোনাৰ ব্যৱসায়ী মুখ হাঁহি বিনিময়লৈ সক্ষম হ'ব। অৰ্থাৎ যিসকল ব্যৱসায়ৰ লগত জড়িত তেখেতসকলৰ আজি ব্যৱসায়ৰ সৈতে ভাল লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জ্ঞান শিপাহৰ মনটোৰ বাবে আপুনি বন্ধু বনোৱাত সহায় হ'ব। অৰ্থাৎ আপোনালোকৰ আজি নতুন বন্ধুবৰ্গ বনোৱাত আপুনি সক্ষম হ'ব। আপুনি কাৰোবাৰ লগত কৰবাত ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ যাত্ৰাই আপোনাৰ আজি ৰোমান্টিক এটা ধাৰণালৈ পৰিৱৰ্তন কৰিব আছে। বহুত দিনৰ পৰা পৰি থকা ব্যৱসায়িক যোজনা আৰম্ভ হ'ব। অৰ্থাৎ যিসকল ব্যৱসায়ী তেওঁলোকৰ পুৰণি ব্যৱসায় পৰি থকা আজি নতুন এটা ৰূপ পোৱাৰ সম্ভাৱনা আছে। আপুনি সেই স্থানৰ পৰা উলিয়াব লগা হৈ পৰিছে আৰু অন্য লগত চিনাকি বঢ়োৱাৰ আৱশ্যকতা আছে। যি ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। অৰ্থাৎ আপোনালোকৰ গুণী জ্ঞানী ব্যক্তিৰ লগত অৰ্থাৎ সামাজিকভাৱে পৰিচিত ব্যক্তিৰ লগত আপুনি আজি সম্পৰ্ক স্থাপন কৰিলে আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। অৰ্থাৎ জীৱন সংগীৰ লগত আজি খুব ৰোমান্টিকভাৱে আজিৰ দিনটো অতিক্ৰম কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাখিব যে আজি আপুনি ঊৰ্জা আৰু সংশক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একেদিন লাগে সেই কাম আজি আপুনি আধা দিনতে কাম কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপুনি মানসিকভাৱে আৰু শাৰীৰিকভাৱে আজি আপুনি শক্তিশালী বা ভাল এটা পৰিস্থিতিৰ মাজত থকাৰ ফলত আপুনি আজি যিবোৰ আপোনাৰ দৈনন্দিন কাম কাজবোৰ আপুনি অতি ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ সক্ষম হ'ব। যিবোৰ বস্তু কিনা আগতে সেই বস্তু ব্যৱহাৰ কৰি চাওক যে আপোনাৰ লগত আগৰে পৰা আছে। অৰ্থাৎ আপুনি বস্তু কিনোতে আপুনি কিছু সাৱধানতা আৰু সচেতনতা হ'ব লাগিব। অন্য ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনাৰে কৰা আপোনাৰ এই দুখটো আপোনাক সমালোচনা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ আত্মীয় অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহে আপোনাৰ আজি কিছু ক্ষেত্ৰত সমালোচনা কৰাৰ সম্ভাৱনা আছে। যিবোৰ বস্তু কিনোতে আপুনি অন্য ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা আপোনাৰ এই দিশটো আপোনাৰ আত্মীয়ে আপোনাক সমালোচনা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান দুখৰ বাবে আপোনাৰ আত্মীয়ে আজি কিছু আপোনাক সমালোচনা কৰাৰ সম্ভাৱনা আছে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয় অকল সময় অপচয় আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটো আপোনাৰ পক্ষে ভাল হ'ব। অৰ্থাৎ আপোনাৰ যি বদ অভ্যাস সেই বদ অভ্যাসবোৰ সলনি কৰিলে আপোনাৰ এটা ভাল এটা পৰিৱৰ্তন আহিব।
আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেমৰ আমেজ লওক। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি আপোনাৰ শুভ বুলি পৰিগণিত হৈছে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটো আপোনাক লাভৰ মুখ দেখুৱাব। অৰ্থাৎ আপুনি অফিচৰ লগত জড়িত যিবোৰ কাম কাজে আপোনাৰ লাভৰ মুখামুখ আজি দেখিবলৈ সক্ষম হ'ব। আজি আপুনি অফিচৰ পৰা ঘৰলৈ আহি নিজৰ পচন্দৰ কাম কৰিব, ফলস্বৰূপে মনত বহুতো শান্তি পাব। অৰ্থাৎ আপুনি মন পচন্দৰ কাম কৰি আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব, যিয়ে যিমান দূৰ সম্ভৱৰ কথা আগবাঢ়িব নিদিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত এক স্বস্তিকৰ বা হতাশাপূৰ্ণ সম্পৰ্কত আজি থকা যেন অনুভৱ হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:46 বজাৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি এতিয়া তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অতি প্ৰয়োজনীয়। এই সময়খিনি শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বন্ধুসকল, পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। আপোনাৰ শাৰীৰিকভাৱে আপুনি কিছু গুৰুত্ব দিব লাগিব। আজিৰ দিনটোত আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াৰ ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব পাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিকভাৱে আজি কিছু লোকচান হ'লে আপুনি হতাশ হোৱাৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ সন্তান আপোনাৰ জীৱনত জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাসমূহ সমাধান পাওক আৰু লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ আপোনালোকৰ সন্তানে আপোনাৰ কিছু আজি সমস্যা আপোনাৰ আগত আহি পৰাৰ সম্ভাৱনা আছে আৰু লগতে এইবোৰ সমস্যা দূৰ কৰিবৰ বাবে সন্তানৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ দূৰ কৰিব তেখেতক মৰমেৰে বুজনি দিলে আপোনালোকৰ সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে, সিহঁতৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা যিসকল সম্পৰ্কত আছে, তেখেতসকলে আপোনালোকৰ আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি শুভ বুলি পৰিগণিত হৈছে। খালী সময়ত সদ্ব্যৱহাৰ কৰিব আৰু সেই কাম পূৰণ কৰিব চেষ্টা কৰিব যি যোৱা সময়ত পূৰণ হোৱা নাই। অৰ্থাৎ আপোনালোকৰ কিছু আধৰুৱা কাম কাজ আজিৰ দিনটোত পূৰণ কৰিলে আপোনাৰ ভাল এটা মনোভাৱ বৰ্তি থাকিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যি সমস্যা, সেই সমস্যাবোৰ জীৱন সংগীৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ সেই সমস্যাবোৰ অতি সহজভাৱে আপোনালোকৰ মুখমুখ হ'বলৈ সক্ষম হ'ব। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে, কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই ল'ব পাৰিছে, তেন্তে বহুত কাম সম্পূৰ্ণ হ'ব আজি আপোনাৰ। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো কিছু এলেহুৱা মনোভাৱ থাকিব, কিন্তু তাৰ লগতে আপোনালোকৰ বাহিৰলৈ গ'লে আপোনাৰ বহুত গুৰুত্বপূৰ্ণ কাম কাজ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনত কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং আছে বগা। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মনোবৈজ্ঞানিক হৈয়ে আপোনাৰ অস্থিৰ কৰি তুলিব পাৰে। অৰ্থাৎ কিছুমান চিন্তাধাৰা আপোনাৰ মনৰ আজি অস্থিৰ হোৱাৰ সম্ভাৱনা আছে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজি দিনৰ বাবে বহুত বেছি আৱশ্যক। অৰ্থাৎ আপুনি আজি ঋণাত্মক চিন্তাধাৰা নেওচি আপোনাৰ যি উপযোগী ধনাত্মক চিন্তাধাৰা কৰাটো আপোনাৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকল লোকে যোৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল, সিহঁতৰ আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ কিছুমান
আৰ্থিক ক্ষেত্ৰত অৰ্থাৎ জোৱাৰ দৰে আপোনালোকে কিছু ভাজি আপোনালোকৰ সেইবোৰ ক্ষেত্ৰত আপোনালোকৰ পইচা আজি আপোনাৰ সম্পূৰ্ণৰূপে আজি ডুব যোৱাৰ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটো আপোনাৰ বাবে শ্ৰেয় হ'ব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণে হ'ব আৰু এইবাৰ মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনা বুজাৰ চেষ্টা কৰক, অৰ্থাৎ প্ৰিয়জনৰ মনোভাৱটো আপুনি আজি বুজিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্ক অতি ভাল প্ৰভাৱ পৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক, অৰ্থাৎ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা বাৰ্তালাপ হ'ব পাৰে আজিৰ দিনটোত। তেখেতসকলৰ কথা আপুনি গুৰুত্ব সহকাৰে শুনিলে আপোনালোকৰ জীৱনত বহুতো কামত আহিব পাৰে। আজি অনুভৱ কৰিব যে আপোনাৰ জীৱন নগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই, অৰ্থাৎ জীৱন নগৰী আপোনাৰ আজি অন্য দিনৰ তুলনাত আজি কিছু বৈশিষ্ট্য দেখিবলৈ পাব। যাত্ৰাৰ লগত পোৱা কোনোবা সুন্দৰীৰ কথা ভাবি আপুনি আজি ভাল অনুভৱ কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি আপোনাৰ ৰোমান্টিকভাৱে অতিক্ৰম কৰিব। সমাধান হিচাপে থাকিব বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 4:40 পৰা 9:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব, অৰ্থাৎ আপোনাৰ দীৰ্ঘদিনৰ পৰা যি অসুস্থ শৰীৰ সেইটো আপুনি আজি কিছু কষ্ট অনুভৱ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে, অৰ্থাৎ কিছুমান আপোনাৰ দীৰ্ঘদিনৰ পৰা যি চুক্তি সেই চুক্তি সম্বন্ধে আজি চূড়ান্ত ৰূপ পাব আপোনাৰ। কিছুমান লোকৰ বাবে পৰিয়াল আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব পাৰে, অৰ্থাৎ আপোনালোকৰ পৰিয়ালক আজি এটা ভাল কিছুমান খবৰৰ বাবে আপোনালোকৰ এটা ভাল আনন্দমুখৰ পৰিৱেশৰ মাজত দিনটো বিৰাজ কৰিব। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক, অৰ্থাৎ আপোনাৰ কিছু ভাল কামৰ বাবে আপোনাক আজি প্ৰশংসাৰে প্ৰশংসিত কৰিব আৰু লগতে আপুনি যিমান পাৰে আজি বেলেগৰ সময় দিয়াতকৈ নিজৰ সময় দিয়ক। আপোনাৰ মৰম আৰু ভাল পোৱা আপোনাৰ জীৱন লগৰী আপোনাৰ বহুতো ভাল উপহাৰ দিব পাৰে, অৰ্থাৎ আপোনাৰ জীৱন সংগী আপোনালোকৰ মৰম ভাল পোৱা মাজেৰে আপোনাৰ ভাল এটা উপহাৰ হিচাপে আজি দিনটোত আগবঢ়াব পাৰে। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ী কাঁইটৰ ডাল বহুত লেহেমীয়া গতিত চলিব, কিন্তু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব, কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতা অনুভৱ কৰিব, অৰ্থাৎ আপুনি আজি কিছু অসুস্থতাৰ বাবে আপুনি আজি গোটেই দিনটো বিচনাত পৰি থকাৰ বাবে আপোনাৰ সময় অতি লেহেমীয়াভাৱে আপুনি অনুভৱ হ'ব। এই জিৰণি আপোনাৰ বহুতো আৱশ্যক আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি আপোনাৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব, অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্ব ভাল গুণৰ ব্যক্তিত্বৰ বাবে আপোনাৰ অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আজি ঘূৰাই পাব, অৰ্থাৎ আপুনি কিছুমান আৰ্থিক লাভৰ আজি সম্ভাৱনা আছে। বিদ্যালয়ৰ পৰা কাম সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সন্তান আপোনাৰ সহায় ল'ব পাৰে, অৰ্থাৎ আপোনালোকৰ সন্তানৰ কিছুমান কাম কাজ আপোনাৰ আজি সিহঁতৰ সহায় হাত আগবঢ়াব পাৰে। অন্য সুখ দি আপুনি আজি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱন অৰ্থপূৰ্ণ কৰি তুলিব, অৰ্থাৎ আপোনালোকৰ অন্য সুখৰ লগত সুখী হৈ আপুনি নিজৰ জীৱনটো আজি অৰ্থপূৰ্ণ কৰি তোলাৰ সম্ভাৱনা আছে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবালৈ নীৰৱ হৈ থকা পচন্দ কৰিব, অলপ শান্তিপ্ৰাপ্ত হ'ব, অৰ্থাৎ আপুনি আজি মানুহৰ মাজত থকাতকৈ নিৰলে সময় অতিবাহিত কৰাটোহে পচন্দ কৰিব। সময়ৰ অভাৱৰ বাবে আপোনাৰ দুয়োজনৰ মাজত নিৰাশ অথবা কষ্টতা ভাৱ আহিব পাৰে। যদি আপুনি মাত শুৱলা হয় তেন্তে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি সুখী কৰিব পাৰে, অৰ্থাৎ আপুনি প্ৰেমিকক আজি সুখী কৰিবৰ বাবে কিছুমান কাম কাজ কৰিলে আপোনাৰ আজি তেখেতসকলৰ মন জয় কৰিব পাৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপোনাৰ বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে কাম কৰিবলৈ চাব।
আজি দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:30 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আজি দিনটোত অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপুনি সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্য প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব আৰোপ কৰিব লাগিব আজিৰ দিনটো। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। অৰ্থাৎ আপোনালোকৰ ধন অৰ্জাৰ ক্ষেত্ৰত আজি কিছু কষ্টকৰ অনুভৱ হ'ব অন্য দিনৰ তুলনাত। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰা যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অতি সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নিদিব। অৰ্থাৎ আজিৰ দিনটো আপুনি যিমান পাৰে নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব আৰু লগতে তেখেতসকলৰ মনৰ পৰিয়ালৰ বাকী সদস্য মন জয় কৰিবলৈ আপুনি যথেষ্ট চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্কত এটা ভাল প্ৰভাৱ পৰিব। প্ৰেমৰ পিনেদি চাবলৈ গ'লে আজিৰ দিনটো বহুত ধুনীয়া আৰু প্ৰেম সদায় উদযাপন কৰক। অৰ্থাৎ প্ৰেমৰ ফালেৰে আপোনাৰ আজি ভাল এটা শুভ দিন হিচাপে আজি পৰিগণিত হৈছে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি অথবা চাকৰি কৰি আছে, সিহঁতে আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকৰ চাকৰিৰ লগত জড়িত ব্যক্তিসকল তেখেতসকলক ঘৰুৱা মানুহৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত আজি আপোনালোকে সময় উলিয়াব পাৰিব। কথা পাতি থাকোঁতে আপুনি আজি ভাবুক হৈ যোৱাৰো সম্ভাৱনা আছে। আজি লাগিলে আপুনি পৃথিৱীৰ পৰা গুচি যাওক, আপুনি নিজৰ জীৱনসংগী মৰমত বান্ধোনৰ পৰা আজি কোনো পধ্যে বাহিৰ নহ'ব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত আপোনালোকৰ মৰম ভাল পোৱা মজা দিনটো ভৰ্তি থাকিব। কোনোবা এনেকুৱা ব্যক্তি ফোন আহিব যাৰ বাবে আপুনি বহুত দীঘলীয়া সময়ৰ বাবে কথা ক'ব বিচাৰি আছিল আৰু বহুতো পুৰণি কথা মনত পৰিব, যিবোৰ আপুনি এতিয়া সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতি আপোনাৰ আজি আগৰ দিনলৈ উভতাই লৈ যাব। অৰ্থাৎ আপোনাক কিছু আকস্মিক ফোন ক'লে আপোনাৰ যি পুৰণি স্মৃতি আপোনাক আজি ঘূৰাই আনিবলৈ সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজি দিনটো ৰাশিফল হৈছে আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ অনৈতিক লোভ হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। অৰ্থাৎ আপোনাক কিছুমান গুণে আপোনাৰ অনৈতিক কাম কাজবোৰ কৰাৰ পৰা আপোনাক বিৰত ৰাখিব। আজি ৰিয়েল ষ্টেটত সম্পত্তি নিৱেশ আপোনাৰ ভালেমান লাভ হ'ব। অৰ্থাৎ আপোনাৰ যিবোৰ ৰিয়েল ষ্টেটত আপুনি আজি নিৱেশ কৰে তাত আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্ব বোজা বাঢ়িব, যিয়ে আপোনাক অশান্তি দিব পাৰে। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক দায়িত্ব বঢ়াৰ ফলত মানসিকভাৱে কিছু আজি অশান্তি অনুভৱ কৰিব আপুনি। আপোনাৰ প্ৰেম জীৱনত আজি এক নতুন আশা লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এক বৈশিষ্ট্যৰে পৰিপূৰ্ণ হ'ব আজিৰ দিনটো আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাত চেষ্টাত লাগি যায়। অৰ্থাৎ আপুনি আজি মানুহৰ মাজত থকাতকৈ আপুনি নিৰলে থাকি আপুনি সময় অতিবাহিত কৰিলে আপুনি শান্তি অনুভৱ কৰিব আজিৰ দিনটোত। ইয়াৰ ওপৰত ভিত্তি কৰি এইটো ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব আৰু ইয়াৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজি বিবাহৰ পিনেদি চালে সকলো বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত আছে। আজি ঘৰত থাকিব, কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আপোনাৰ আজি কিছুমান বিষয়বস্তু আপুনি আজি ধাৱমান হোৱাৰ সম্ভাৱনা আছে আৰু লগতে ঘৰুৱা কিছু আজি সমস্যা থাকিব আপোনাৰ। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা।
ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে ধৈৰ্য সহকাৰে চোৱাৰ বাবে। যদি এই ভিডিঅ'টো অকণমানো ভাল লাগিছে বা আপোনাৰ উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।